চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইন্টাৰনেশ্যনেল ৰুল মতে কেনেকে চেছৰ চালকেইটা খেলে সেইকেইটা আমি শিকিবলৈ গৈছো। প্ৰথম আমি পন কেইটা কথা শিকিম। পন শিকিবলৈ ফাৰ্ষ্ট আমি জানিব লাগিব হোৱাইটৰ কাৰণে সেকেন্ড ৰেংকটো ইনিশিয়েল পজিশন আৰু ব্লেকৰ কাৰণে সেভেন্থ ৰেংকটো ইনিশিয়েল পজিশন। পন সদায় ওৱান ষ্টেপ বা এটা ঘৰ ষ্ট্ৰেইট আগলৈ যাব পাৰে আৰু বেকাকৈ এটা স্কোয়াৰ খাব পাৰে যিকোনো এটা সাইডত। যেতিয়া ইনিশিয়েল স্কোয়াৰত থাকে বগা বা কলা, তেতিয়া যদি বিচাৰে আপুনি নিজৰ পনটো দুটা স্কোয়াৰ নিব পাৰে। ঠিক তেনেকে ব্লেকেও দুটা স্কোয়াৰ নিব পাৰে। এতিয়া যেহেতু দেখিছে দুইজন পন ইটোৱে ইটোৰ লগত ব্লক হৈ আছে, পনে সিধাকৈ খাব নোৱাৰে, এই পনটোও সিধাকৈ খাব নোৱাৰে। এতিয়া যদি মই এই পনটো D4ত দুঘৰ খেলো, তেতিয়া ব্লেক পনটোৱে বেকাকৈ খাব পাৰিব। আৰু যদি মই স্পেচিয়েল পাৰমিশন দি পিনে হোৱাইটৰ নেক্সট মুভটো দি দিছো, এতিয়া ব্লেকৰ পনটোৱে এইটো নতুবা এইটো যিকোনো এটা নিজৰ চইচ মতে খাব পাৰে। এটা কথা মনত থব, এই ইনিশিয়েল স্কোয়াৰটোৰ পৰা দুটা ঘৰ প্ৰত্যেকটো পনে যাব পাৰে যদি আপোনালোকে বিচাৰে। আৰু এইটো বগা আৰু কলা দুইটা সাইডত ইকুৱেলি এপ্লাই হয় নিয়ম। এতিয়া আমি ৰজাটো অৰ্থাৎ কিঙৰ বিষয়ে শিকো। কিংটো চাৰিওপিনে যাব পাৰে কিন্তু এটা স্কোয়াৰ। নেক্সট হৈছে কিংটো এনেকুৱা এটা স্কোয়াৰত যাব নোৱাৰে যিটো স্কোয়াৰত চেক পৰি আছে। যদি আমাৰ কিংটো ইয়াত থাকে, এতিয়া আমাৰ কিংটো এইটো স্কোয়াৰ যাব নোৱাৰে বা এই স্কোয়াৰটো বা এইটো স্কোয়াৰ, এই তিনিটা স্কোয়াৰত যাব নোৱাৰে কাৰণ এই তিনিটা স্কোয়াৰ অপোনেন্টৰ কোনোবা নহয় কোনোবা এটা গুটিয়ে চেক দি আছে, মানে ক্যাপচাৰ কৰি আছে। চেছৰ এটা নিয়ম যে কিংটো এনেকুৱা কোনো স্কোয়াৰত যাব নোৱাৰে যিটো স্কোয়াৰ অপোনেন্টে ক্যাপচাৰ কৰি থৈছে। এতিয়া আমি আহো ৰুক। ৰুকখন সদায় সিধা যাব পাৰে আৰু সাইডলৈ যাব পাৰে। তো আমি যদি ভালকৈ মন কৰো, এইটো এটা প্লাস নিচিনা সিম্বল হৈ গৈছে। তো ৰুকখন আমি প্লাস সিধা আগলৈ, সিধা পিছলৈ, সিধা সাইডলৈ, যিকোনো এটা সাইডলৈ লৈ যাব পাৰো। ইয়াৰ পাছত আহি গল বিশপ কেইটা। বিশপ কেইটা সদায় বেকাকৈ মানে ডায়াগনেলি যায়। ইহঁতৰ এটা প্ৰপাৰ্টি আছে, যদি লাইট কালাৰ বিশপ মানে বগা ঘৰত থকা বিশপটো কেতিয়াও ডাৰ্ক কালাৰ স্কোয়াৰলৈ যাব নোৱাৰে, মানে ব্লেক স্কোয়াৰলৈ যাব নোৱাৰে। আৰু ডাৰ্ক কালাৰ বিশপ অৰ্থাৎ ব্লেক বিশপটো লাইট কালাৰ স্কোয়াৰলৈ যাব নোৱাৰে। এতিয়া আমি আহি যাওঁ নাইট। নাইটৰ চালটো অকমান কমপ্লিকেটেড বুলি ভাবে, কিন্তু যদি আমি ভালকৈ চাওঁ বহুতেই ইজি হয়। আমি ক্যাপিটেল এল টো সবেই জানো, তো ক্যাপিটেল এল নিচিনা যদি আমি চলাব শিকো, নাইটৰ মুভমেন্টটো আমি গম পাই যাম। ক্যাপিটেল এল টো কেনেকৈ কৰিম, দুটা স্কোয়াৰ আমি সিধা যাম আৰু এটা স্কোয়াৰ যিকোনো এটা সাইডত আমি বেকা কৰি দিম। সো এইটো যদি আপোনালোকে ভালকৈ মন কৰে, এইটো এটা এল নিচিনা হৈছে। তো এল শেপত নাইটটো যাব পাৰে। তো নাইটটো আমি ওপৰলৈ গলেও সিধা কাৰণে সিধা দুটা স্কোয়াৰ আৰু সাইডত যিকোনো এটা স্কোয়াৰত, তললৈ গলেও সিধা আনিম আৰু সাইডত দুটা স্কোয়াৰ, সাইডৰ পিনে গলেও সিধা আমি যাম আৰু সাইডত যিকোনো এটা স্কোয়াৰ, আৰু ইটো সাইডতো একেটাই। বাস প্ৰত্যেকবাৰে আমি সিধা যেতিয়া যাম দুটা স্কোয়াৰ কাউন্ট কৰিম আৰু বেকা যেতিয়া যাম এটা স্কোয়াৰ কাউন্ট কৰিম, যেনে 1 2 আৰু বেকা যদি হয় 1। তো আমাৰ সিধা আৰু এটা বেকা। আমি তেনেহলে নাইটটো ইয়াত খেলিব পাৰো, ইয়াত খেলিব পাৰো, ইয়াত খেলিব পাৰো। কেনেকে 1 2 সিধা আৰু এটা বেকা, আকৌ 1 2 সিধা আৰু ইয়াত এটা বেকা। তো ইয়াৰ পৰা ইয়াত। নাইটৰ পাছত আমাৰ আহিলে কুইন। কুইনটো আচলতে ৰুক আৰু বিশপৰ মিক্স পাৱাৰ বুলি ক'ব পাৰিম। কিন্তু বিশপে যেনেকে বগা ঘৰত থাকিলে অকল বগা ঘৰতে যাব, তেনেকুৱা কোনো কথা নাই। কুইনটোৱে এটা ঘৰ কলা স্কোয়াৰত আহি আকৌ বগা ঘৰ কলা ঘৰলৈ কি যাব পাৰে।
সো কুইনটো ৰুকৰ নিচিনা একদম সিধা যাব চাৰিওপিনে আৰু বিশ্বপৰ নিচিনা এনেকে বেকাকৈও যাব বেকাকৈ যোৱা কালাৰৰ কোনো কথা নাই বগা ঘৰত বা লাইট স্কোৱাৰত থাকিলেও যাব কলা ঘৰ মানে ডাৰ্ক স্কোৱাৰত থাকিলেও ডাৰ্ক স্কোৱাৰত যাব সো কুইনটো সেইকাৰণে সবতকৈ বেছি পাৱাৰফুল পিচ বুলি কোৱা হয় তো এইকেইটাই আছিলে চেছ পিচখিনিৰ মুভমেণ্ট আপোনালোকে অকমান মন দিব মই আকৌ এবাৰ কৈ দিছো পনটো এঘৰ সিধা যায় কিন্তু ইনিশিয়েল স্কোৱাৰত মানে সেকেন্ড ৰেংক হোৱাইটৰ আৰু 7th ৰেংক ব্লেকৰ যদি হয় তেতিয়া 2 স্কোৱাৰ্স খেলিব পাৰে পনে সদায় বেকাকৈ কেপচাৰ কৰে তো এতিয়া ইয়াত যদি কিবা এটা পন বা পাৱাৰ থাকে যেনে এইটো চাল যদি মই দিও এতিয়া বেকাকৈ এই পনটোৱে খাব পাৰে কথাটো বহুতেই ইজি এতিয়া যদি মই এল শেপত নাইটটো খেলো কেনেকে খেলিলো 1 2 আৰু 1 সিধা দুটা ঘৰ আৰু এটা বেকাকৈ ইয়াত যদি খেলিলো এতিয়া পনটোৱে বেকাকৈ এই নাইটটো খাব পাৰে একদম ইজি এতিয়া বিশপটো কেনেকে যাম আমি বেকাকৈ তো আমি বেকাকৈ সাপোজ ইয়াত লৈ গলো এতিয়া এই পনটো দেখিছে পনটোৱে আকৌ এইটো বেকাকৈ খাব পাৰে তো আমি ৰুকখন সাপোজ বসালো কাৰণ ৰুকখন এনেকে বা এনেকে যায় এতিয়া ওপৰলৈ যাব নোৱাৰে কাৰণ নিজৰ গুটিয়ে আছে তো সাইডলৈ ইয়াত আহিছে ইয়াত কিয় আহিছো আমিটো ইয়াৰ পৰা ইয়াতো খেলিব পাৰো কিন্তু ইয়াত খেলিলে কি হয় পনটোৱে আকৌ খাই দিয়ে পনটো এটো খোৱাৰ পাছত এটা স্পেশাল মুভ হয় যেটো আমি নেক্সট ক্লাছত বুজিম তো এতিয়া হেকাৰণে আমি ৰুকখন বসাবৰ কাৰণে পনৰ ৰেঞ্জৰ পৰা অটৰাই মাজত পাতি দিলো তো এনেকে আমি সব খেলিব পাৰো মুভছ খিনি বহুত ইজি হয় এতিয়া যদি আমি চাও ব্লেকৰ চাল ব্লেকে কুইনটো উলিয়াব বিচাৰে কুইনেটো এতিয়া ধৰা এইপিনে আহিব নোৱাৰে কোনোপিনে কিন্তু এই ডায়াগোনেলটো খোলা আছে তো কুইনে ইয়াত আহি পিনে কিংটো চেক দিব পাৰে লগতে এই বিশপটো এটেক কৰিছে দুটা কাম একেলগতে কৰিছে তো এইখিনি টেকটিক্সত পৰে সেইখিনি আমি নেক্সট আহি থকা ক্লাছ সবতে শিকিম এতিয়া মই দেখাই দিছো বসাবলৈ আমাৰ দুটা চাল আছে বিশপটো মাজত পাতি দিম চেকৰ নতুবা কুইনটো ইয়াত পাতি দিম মাজত কুইনটো ইয়াত চেকটো বসালে আৰু এই বিশপটো ডিফেন্ড কৰি দিলে কানেকশনবোৰ তেনেকে বনাব লাগে চেছ মুভছ খিনি আমি যদি শিকি যাও এনেকুৱা প্ৰবলেম সলভ কৰিবলৈ একেবাৰে সহজ হৈ যাব তো আজি এইখিনি আছিল নেক্সট ক্লাছত আকৌ লগ পাম লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি থব যদি চেছটো শিকিব বিচাৰিছে আমাৰ লগত ধন্যবাদ